মতে প্রেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ আমি এইবিলাক কথাত নোসোমোৱাই ভাল নেকি? সেইটো কেনেকে হ'ব? বেবীক কথা দি সি বেলেগক বিয়া পাতিছে। সিটো বিয়া কৰাৰ কথা কৈছিলে, কিন্তু আমিহে নামানিলো। মানি নললো মানে আমি এতিয়াহে নিদিওঁ বুলি কৈছিলো, একেবাৰে নিদিওঁ বুলিতো কোৱা নাছিলো। ৰব, আপুনি তাই বিয়ালে কিয় গৈছিল? কিয় গৈছিলে তাই বিয়ালে? মই আপোনাক কিবা এটা সুধি আছো, একো নোকোৱাকে কলে গৈছিল আপুনি? তোমাৰ কোনো কথাৰ উত্তৰ দিয়াৰ ইচ্ছা মোৰ নাই। মোৰ কথাৰ উত্তৰ দিয়াৰ ইচ্ছা নাই মানে? হা, মই কি পাগল প্ৰলাপ বকিছো? মা হ'ব দেচোন, মনে মনে থাক, মাজতে নেমাতিবি। কওক কওক, মই কি প্ৰলাপ বকিছো? মোৰতো তেনেকুৱা যেনেই লাগিছে। কি কলে? কি কলে আপুনি? অ, মই এতিয়া তাৰমানে পাগলহে হলো। অ, নিজে ভুল কাম এটা কৰি আহিব আৰু এটা মোক প্ৰলাপ বকাৰ কথা কৈছে। কি ভুল কাম কৰিলো হে মই? হা, কি ভুল কাম কৰিলো মই? আপুনি তাই বিয়ালে কিয় যাব? তাই মোৰ ভাগিন, আৰু ভাগিনৰ বিয়ালৈ মোমায়েক যোৱাটো এটা জৰুৰী কথা। ই থৈ দিয়ক হে, যিজনী ভাগিনীয়েকে আপোনাক মোক গুৰুত্ব নিদি নিজৰ ইচ্ছামতে কাম কৰিছে, সেইজনীৰ লগত আকৌ কিহৰ মোমাই ভাগিন সম্পৰ্ক? সেই কাৰণেই কৈছো, কোনো সুস্থ মগজুৰ মানুহে এনেকুৱা কাম নকৰে, আৰু অসুস্থ মানুহ এজনীৰ লগত কথা পাতি থকাৰ মোৰ কোনো ইচ্ছা নাই। কাৰণ তোমাৰ লগত যদি এতিয়া মই কথা পাতি থাকো নহয়, ময়ো অলপ পাছত প্ৰলাপ বকিবলৈ আৰম্ভ কৰিম। কিন্তু আজি এটা ভাল দিন, এটা ভাল কাম হৈছে, আৰু সেই আনন্দখিনি মই মনৰ মাজত পাগলি থাকিব বিচাৰো। তোমাৰ লগত অযথা তৰ্ক কৰি বকা বকি কৰি মই মোৰ মাথাটো গৰম কৰিব বিচৰা নাই। হয় নেকি? তেনেহলে এটা কথা কওকচোন, আপোনাৰ জীৱনত গুৰুত্ব কাৰ বেছি, আমাৰ নে সেইজনী? কওক, কাৰ গুৰুত্ব বেছি? মই নাজানো, কিন্তু এটা কথা ঠিক, তুমি যদি আৰু বলিয়ালি আৰম্ভ কৰা নহয়, ময়ো ছায়াৰ দৰে ঘৰ এৰি যাবলৈ বাধ্য হ'ম, আৰু এতিয়াই। তেওঁ ঘৰ এৰি যোৱাৰ মোক ভয় দেখুৱাইছে। তেওঁ কি বুলি ভাবিছে? হা, কি বুলি ভাবিছে? তেওঁ নাথাকিলে যেন আমি থাকিবহে নোৱাৰিম। অ মা, তোৰ ইমান কিয় খং উঠিছেনো? খং উঠা নাই, পাৰিলে এইবোৰ জ্বলাই চব শেষ কৰি দিলোহেঁতেন। ছায়াবা বিয়া হৈ গল, তই ভালে পাব লাগে। তই কি বুলি ভাবিছ? হা, তাই বিয়া হৈ যোৱাৰ কাৰণে মই জ্বলিছো নেকি? নাই জ্বলা। তাই ধনী মানুহ পাই আমাক পাহৰিছে নহয়। চাই থাকিবি, তাইতকৈ দুগুণ ধনী মানুহ চাই মই তোক বিয়া দিম। ইছ, তই বিয়া দিম বুলি ক'লেই ধনী ঘৰৰ মানুহ এঘৰ পাই যাবি নেকি? তই মাজতে পেকেৰকে নেমাতিবিচোন। মই কি কৈছো শুনি থাক। অ ক। আজি মই সিহঁতৰ ঘৰলৈ গৈছিলো, কিন্তু সিহঁতৰ ঘৰলৈ যাওঁতে বিয়াৰ কথাটো এবাৰো নুলিয়ালে। বুঢ়াটোৰ গা বেয়া বুলি মোকতো এক প্ৰকাৰৰ খেদাই পঠিয়ালে। কোনে খেদি পঠালে? কোনে খেদিব আৰু? সিহঁতৰ ঘৰৰ সেই চাকৰণীজনীয়ে। চাকৰণীৰ পৰা খেদা খাই মোৰ গা জ্বলি আছে। বাপেৰেতো এইবোৰ কথা নাজানে, আৰু জানিলেও তেওঁ ক'ব লগা একো নাই। তেওঁ মানুহজনীয়ে লোকৰ ঘৰৰ চাকৰণীৰ পৰা মাৰ খাই আহক বা খেদা খাই আহক, তাত তেওঁ ভাবিবলগীয়া একো নাই। তেওঁৰ যে ভাগিনীয়েক ভালকৈ আছে সেইটো জানিলেই হ'ল। তেওঁ তোক যে খেদি পঠিয়াইছে বুলি জানিলে দেউতাই কিবা এটা ক'লেহেঁতেন, নাজানে কাৰণেহে কোৱা নাই। জানিলে ক'লেহেঁতেন নে নক'লেহেঁতেন তই কেনেকৈ জানিলি? মনে মনে থাক, কথা ক'বলৈ আহিছে। তাই গিৰিয়েকৰ লগত গৈ থাকোতে গাড়ীৰ পৰাতো মোক দেখিছে, নেদেখাকৈতো থকা নাই। তথাপি কথাষাৰ নকলে তাই। কি কৈছে সিহঁতে? হা, বুঢ়াটো মৰিবলৈ ওলোৱাৰ কাৰণে লৰালৰিকৈ বিয়া পাতিছে। হেৰ, কিমান দিনৰ পৰা দেখোন শুনিয়ে আছো বুঢ়াটো মৰিবলৈ চিপ টানি আছে বুলি। হেৰ, আজিহে বুঢ়াটো মৰিবলৈ খৰধৰ হল নেকি?
আৰু মৰিবলৈ ওলোৱা মানুহৰ ঘৰত বিয়া পাতে নেকি? এই কথা কবলৈ আহিছে সিহঁতে। সেইটো হয় বাৰু। হয় নহয় হয়েই, সেই পূৰ্বক বনাবলৈ আহিছে আমাক। তোৰ বাপেৰে সেই সাধু কথাবোৰ বিশ্বাস কৰিব পাৰে, মই নকৰো। যিখন ঘৰৰ মানুহ নহলে তাই হাৰত বন গজিলেহেঁতেন, তাই সেইখন ঘৰৰ মানুহকে পাহৰি গল। আৰু বাপেৰ তাই বিয়া খাবলৈ যাব কিয়? তাইকো মই সেইখন ঘৰত সুখৰে ভাত খাবলৈ নিদিওঁ। চাই থাক তই। তুমি যেনেকৈ বিচাৰিছিলা তেনেকৈয়ে বিয়াখন হৈ গল বান্ধৱ। আজিৰ পৰা মোৰ এটা নতুন জীৱন আৰম্ভ হ'ল। কথাবোৰ তোমালোকক ভালকৈ ক'বলৈকে নাপালো। বিয়া এখন যে এনেকৈও হয়, মোৰ নিজৰ জীৱনত নোহোৱা হলে মই চাগে বিশ্বাস কৰিবলৈকে টান পালো হয়। ইয়াকেই ভাগ্য বুলি কয় চাগে। মই আজি বুজি পালো বিবেকে তোমাক কিমান ভাল পায়। যিজন মানুহ মোৰ কাৰণে ভগৱানৰ দৰে, সেইজন মানুহ কেতিয়াও উভতি নহাৰ বাটেৰে যাবলৈ ওলাইছে। মই নতুন জীৱন এটা আৰম্ভ কৰিছো। তাত সুখীয়ে হৈছো নে দুখীয়ে হৈছো মই একোৱে বুজি পোৱা নাই। মই মাথো তোমালোকৰ আশীৰ্বাদ, ককাৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাব খুজিছো। তাক লৈ মই গৌৰৱ অনুভৱ কৰিছো বান্ধৱ। আনৰ ইচ্ছা পূৰণ কৰিবলৈ নিজৰ সুখ এৰি দিয়াটো কম ডাঙৰ কথা নহয়। যদি আছা তোমালোক, তাৰেই পৰা মোক আশীৰ্বাদ কৰিবা। জীৱনটোৰ লগত, সকলো সমস্যাৰ লগত যুঁজিব পৰা মোৰ শক্তি যাতে থাকে, তাৰ বাবে আশীৰ্বাদ কৰিবা। ছায়া, ছায়া, ছায়া। জেঠাই, কি হ'ল জেঠাই? মই কিবা ভুল কৰিলো নেকি? তোমাক বৰ ধুনীয়া লাগিছে অ' আই। আই, ইমান মৰমৰ এটা শব্দ। মোক মায়ে মাতিছিল মাজে মাজে, ডাঙৰ আই বুলি মাতিছিল। ডাঙৰ আই? তোমাৰ দলত আৰু কোনোবা ভাইটি ভণ্টি আছে নেকি? আছিল, কিন্তু জেঠাই মই এতিয়া সেইবোৰ কথা পাতিব বিচৰা নাই। নালাগে নালাগে, তোমাক মায়ে ডাঙৰ আই বুলি মাতিছিল, সেইকাৰণেহে মই কথাটো সুধিছিলো। আৰু মোকো আপুনি আই বুলি কোৱা কাৰণে মায়ে যেনেকৈ মাতিছিল, সেই মাতষাৰ মোৰ মনত পৰি গ'ল। বাটৰ ভিক্ষাৰীক আশ্ৰয় দি ৰাজৰাণী কৰিছে আপোনালোকে। মোক বহুত দিছে, মই বিচৰাতকৈ, মই ভবাতকৈ বহুত বেছি। মই কি দিব পাৰিম আপোনালোকক? মোৰ মনত এটা প্ৰশ্নই বাৰে বাৰে আহিছে জেঠাই। কি প্ৰশ্ন? মই এখন ঘৰৰ লক্ষ্মী নে কুলক্ষণে? হে ভগৱান, এইষাৰ কথা তুমি মনলৈ কিয় আনিছা? মনলৈ আহিছে জেঠাই, বাৰে বাৰে আহি আছে। মই কি কৰোঁ? কোৱাচোন শুনো। কি কাৰণে তোমাৰ মনলৈ এনেকুৱা এষাৰ কথা আহিছে? যি সময়ত মোক বোৱাৰী হিচাপে এইখন ঘৰে আদৰি লৈছে, সেই সময়তে ককাই এখন ঘৰৰ পৰা যাবলৈ ওলাইছে।
মই ককাৰ মৃত্যুৰ কাৰণ নেকি? হে হৰি, এই ছোৱালীজনীয়ে কি কথাবোৰ ভাবি আছে বাৰু? ভাবিছো জেঠাই, বিয়া মানে ফূৰ্তি। আমি ফূৰ্তি কৰি বিয়া পতা নাই, কান্দি কান্দি বিয়া পাতিছো। কান্দি কান্দি যদি এটা নতুন জীৱন আৰম্ভ কৰিবলগীয়া হয়, তেনেহ'লে সেইটো জীৱনে ভৱিষ্যতে হাঁহিবলৈ পাবনে? তুমি কেলৈ এনেকৈ ভাবিছা মই নাজানো। তুমি ককাইদেউৰ মনৰ আশা পূৰণ কৰিছা। তুমি যদি এইখন বিয়াত সন্মতি নিদিলা হয়, ককাইদেউৱে মনত এটা দুখ লৈ গুচি যাবলগীয়া হল হয়। যিজনী ছোৱালীয়ে ককাইদেউৰ মনৰ আশা পূৰণ কৰিছে, সেইজনী ছোৱালী কেনেকৈ কুলক্ষণী হব? ককাইদেউৱে মোক এদিন কৈছিল, কিৰণ, ছায়াৰ হাতত ঘৰখন এৰি দিব পাৰিলে মই নিশ্চিন্ত মনে যাবগৈ পাৰিম। কাৰোবাক নিশ্চিন্ত কৰিব পৰা ছোৱালীজনী লক্ষী নে কুলক্ষিনী, তুমি এবাৰ নিজে চিন্তা কৰি চোৱাচোন ছায়া। বিয়া বুলি ক'লে সকলোৰে মনত এটা বিশেষ ফূৰ্তি থাকে। কথাটো তুমিও কৈছা আৰু কথাটো ময়ো অনুভৱ কৰিব পাৰো। যিজনে সেই ফূৰ্তিখিনি কাৰোবাৰ স্বাৰ্থত দান দিব পাৰে, তেওঁ লক্ষী নে কুলক্ষিনী? ইয়াতকৈ মই আৰু তোমাক একোৱে নুবুজাও ছায়া। জনাই নজনাই মই যিখিনি পাৰো মই তোমাক কলো। ফূৰ্তি কৰাৰ সময় নহয়, আমি ফূৰ্তিও কৰিব নোৱাৰো। তথাপিও ছায়া, তুমি এই কইনাৰ সাজযোৰ পিন্ধি মনত দুখ লৈ নাথাকিলে মই ভাল পাম। হ'ব দিয়ক, নাথাকো মই মনত দুখ লৈ। ভাল কথা। মই পিছে তোমাক বেলেগ এটা কথা ক'বৰ কাৰণেহে আহিছিলো। কি কথা? আজিৰ পৰা তুমি এই ৰুমটো এৰিব লাগিব। ঘৰখনৰ অৱস্থা যিয়েই নহওক, বিয়াখন হৈ গ'ল যেতিয়া দুয়োটা বেলেগে বেলেগে থকাটো ভাল কথা নহ'ব। বুজিছো। দৰা কইনাৰ ৰুমটো আজি সজাব লাগিছিল। যিটো কাম এতিয়া তুমি নিজেই কৰি ল'ব লাগিব। মই? বিয়াখন নিয়মৰ মাজেৰে হৈ গৈছে যেতিয়া, পাছৰ কামখিনিও নিয়মৰ মাজেৰে হলে ভাল। অম্লানে ৰুমটো সজোৱাৰ বাবে কিবা কিবি বস্তু অলপ আনি দি থৈ গৈছে। এতিয়া মই তোমাক দিওঁ, তুমি ৰুমটো সজাই লোৱাগে যোৱা। জেঠাই, মই মানে মাহঁতৰ ফটোখন তেওঁৰ ৰুমত ৰাখিলে তেওঁ বাৰু বেয়া পাব নেকি? নাই, কিয় বেয়া পাব? ৰাখিবা। ঠিক আছে। অম্লান, জেঠাই? তুমি যোৱাই নাই নেকি? নাই জেঠাই। মই আকৌ তুমি যোৱা বুলিহে ভাবিছিলো। কিবা কামত দৰকাৰ হ'ব পাৰে বুলি মই যোৱা নাই জেঠাই। তুমি আছা বুলি জনা হয় চাহ একাপ দিব পাৰিলো হয়। ককাইদেউৰ কাৰণে অলপমান চিন্তা হৈছে বুজিছা। দিনটো কাম বন কৰি তোমাৰো চাগে ভাগৰে লাগিছে। যোৱা, তুমি ঘৰতে অকমান আৰাম কৰাগে। বাৰু, মই তোমাৰ কাৰণে চাহ একাপ বনাও, তুমি খাই যাবা, মই বাকোগে। কিৰণ, ঐ কিৰণ, হা, কি হ'ল? এই বান্ধৱী দেখোন লৰচৰ কৰিছে। কি? আৰু হাঁহিছেও। হে প্ৰভু, আপুনি চকু মেলি চালে।
শুনকচোন, ৰুমটো সজালো, কেনেকুৱা লাগিছে এবাৰ চাই দিয়কচোন। ৰুমটো সজালো মানে জেঠাই ক'লে অঁ, বিয়াখন নিয়মৰ মাজেৰে হৈ গৈছে যেতিয়া পাছৰ কামখিনিও নিয়মৰ মাজেৰে হ'লে ভাল। অম্লানে ৰুমটো সজোৱাৰ বাবে কিবা কিবি বস্তু অলপ আনি দি থৈ গৈছে। এতিয়া মই তোমাক দিওঁ, তুমি ৰুমটো সজাই লোৱাগে যোৱা। আচ্ছা হ'ব দিয়া, তুমি সজাইছা যেতিয়া ভালেই সজাইছা, মই আৰু কি চাম। আচলতে মোৰো এইবোৰ সজোৱা বজোৱা কৰিবলৈ ইচ্ছা নাই, নিয়ম বুলি কোৱাৰ কাৰণে। বাপ, ছায়া, ককাইদেৱে লৰচৰ কৰিছে। লৰচৰ কৰিছে মানে? অঁ, কিবা ক'ব খুজিছে কিন্তু ক'ব পৰা নাই। আছো না, সোনকালে আহ। হাৰ্টবিট আৰু পালছ কিছু নৰ্মেল হৈছে দেখোন। আৰে এই বান্ধৱী দেখোন ধুনীয়াকৈ উশাহো ল'ব পাৰিছে। অ বান্ধ বান্ধ পানী বান্ধ পানী খাওঁ। পানী, যাচোন যা, কোনোবা এজনীয়ে পানী আন। বান্ধৱে পানী বিচাৰিছে খাবলৈ। যাচোন যা যা যা।